ভাগ্য, লাক। ভাগ্য কি? ভাগ্য কাৰ? ভাগ্য কোনে বনায় বা সৃষ্টি কৰে? ভাগ্য বুলি কিবা সুকীয়া অস্তিত্ব থকা বস্তু আছে নে আন কিবা? ভাগ্যৰ প্ৰকৃত সৃষ্টিকৰ্তানো কোন? ভাগ্যৰ আকৌ কিছুমান হেনো প্ৰকাৰ আছে, যেনে ভাল ভাগ্য, বেয়া ভাগ্য, আকস্মিক ভাগ্য, দুৰ্ভাগ্য ইত্যাদি। সাধাৰণতে আমি আমাৰ দৈনন্দিন জীৱনত কোৱা শুনো বা শুনা যায়, কি কৰিব? ভাগ্যতে নাই, ভাগ্যতে নাছিল, ভাগ্যই নিদিয়ে, ভাগ্যই বেয়া, ভাগ্যত থাকিলে হ'ব, ভাগ্যত থাকিলে পাম ইত্যাদি। বেয়া নাপাব, এটা কথা মানিব পাৰি, নিয়তিৰ দান বা লিখনি বা কৰ্মৰ ফলে ভাগ্য বুলি আমি ধৰি ল'ব পাৰোঁ। কিন্তু যিসকল ব্যক্তিয়ে নিজৰ প্ৰতি অজ্ঞ, সেইসকলেহে বিচাৰে ভাগ্য। আচলতে ভাগ্য বুলি তেনে বহুত কিবা বস্তু এটা নাই। ভাগ্য ক'তো বিচাৰি পোৱা বস্তু নহয়। কিন্তু ই সৰ্বজন বিদিত যে মানুহে কয়, আৰু বহু ক্ষেত্ৰত হয়ো, জন্ম, বিবাহ আৰু মৃত্যু হেনো আমাৰ সৃষ্টিৰ আৰম্ভণিতেই বিধাতা নামে কোনোবা এজনে লিখি থৈ গৈছে। অৱশ্যে সেই বিধাতাগৰাকীনো কোন বা তেখেতে কেতিয়া আহি আমাৰ কোন অংকত কি লিখি থৈ গ'ল কোনোৱে নাজানে। আমি শুনিছোঁ বিধাতা হেনো কপালত লিখে, সেইবাবে সকলোৱে কয় কপালৰ লিখন নহয় খণ্ডন। মানি লৈছোঁ বিধাতাই আহি সঁচাকৈ তেখেতৰ দিব্য কলমে আমাৰ কপালত লিখি থৈ গৈছিল। কিন্তু কি লিখিলে আৰু কিমান লিখিলে? আমাৰ জীৱনৰ সকলো কথাই বিধাতাই আমাৰ কপালত লিখি থৈ গ'লনে? যদি সেয়াই সঁচা হয়, তেন্তে আমাৰ জীৱনৰ প্ৰতিটো ঘটনা পৰিঘটনা লিখিবলৈ হ'লেতো তেখেতক বিধাতাক বহু সময়ৰ প্ৰয়োজন হ'ব, অন্ততঃ 1 বছৰ বা 2 বছৰ। আৰু লিখিবলৈ ঠাই হিচাপে যথেষ্ট পৃষ্ঠাৰ প্ৰয়োজন হ'ব, যেনে 50ৰ পৰা 1000 পৃষ্ঠা লাগিব পাৰে। গতিকে আমাৰ কপালত ইমান খালী ঠাই আছেনে? নাই, ই অসম্ভৱ। যদিহে লিখিছে, তেন্তে 2টা বা 3টা বাক্য বা সৰ্বাধিক 10টা শব্দহে লিখিছে। আপুনি বাৰু জানেনে আপোনাৰ কপালত কি লিখা আছে? যদি জানে, আপুনি এই ভিডিঅ' নাচাব, কাৰণ এই ভিডিঅ'য়ে আপোনাক বিভ্ৰান্তিৰ সৃষ্টি কৰিব। মোৰ মতেও ভাগ্য আছে, লিখা আছে। যদিও মই নাজানো মোৰ কপালত কি লিখা আছে, তথাপিতো মানুহ কিবা এটা লিখা আছে বা আছে চাগৈ। এতিয়া প্ৰশ্ন হয়, মোৰ ভাগ্যত কি লিখা আছে মই নাজানো, কেতিয়া মৰিম তাকো নাজানো, মৰিম এদিন সেই কথা অৱশ্যে জানো। সেইবুলি মই কেতিয়াও ভাগ্যক ধীৰাই বহি থকা নাই আৰু নাথাকোঁ। ভাগ্য যদি সঁচাকৈ আছে, তেন্তে আমি সেই ভাগ্যক 2টা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা সহজাত ভাগ্য বা জন্মতে লগত লৈ অহা ভাগ্য, আৰু আনটো আৰ্জিত ভাগ্য, অৰ্থাৎ জীৱনকালত নিজে অৰ্জন কৰা বা আৰ্জি লোৱা। সহজাত ভাগ্য ঠিকে আছে। সহজাত ভাগ্যই আমাক যি লাগে সকলোখিনি দিছে। কেতিয়া, কাৰ গৰ্ভত, কাৰ ঔৰসত, কোন পৰিয়ালত আৰু কি ৰূপত মোৰ জন্ম হ'ব বুলি লিখা আছিল, হ'লো। ঠিক সেইদৰে কেতিয়া, ক'ত আৰু কেনেকৈ আৰু কিমান বয়সত মোৰ মৃত্যু হ'ব বুলি লিখা আছে, মই মৰিমেই। তাত হয়তো কাৰো দ্বিমত নাই। কিন্তু কোনে কয় মোৰ ভাগ্য ভাল নহয় বুলি? ভাগ্য ভাল নহ'লহেঁতেন এই 84 কোটি জীৱৰ ভিতৰত একমাত্ৰ বিবেক বুদ্ধি সম্পন্ন জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মোৰ জন্ম হ'লহেঁতেননে? তাতকৈ আৰু কিবা ভাল ভাগ্য লাগেনে? গতিকে সহজাত ভাগ্য হিচাপে আমাৰ সকলোৰে ভাগ্য উত্তমেই নহয়,
সৰ্বোত্তম ভাগ্যৰ গৰাকী আমি প্ৰত্যেকজন মানুহ। গতিকে মানুহ হিচাপে আমি জন্ম লভিব পৰা বা এই পৃথিৱীলৈ মানুহ ৰূপ লৈ আহিব পৰাটোৱেই হ'ল আমাৰ সকলোতকৈ ভাল বা উত্তম ভাগ্য। গতিকে আন এক ভাগ্য, যি ভাগ্য আমি অৰ্জন কৰি লওঁ আৰু অৰ্জন কৰি লোৱা ভাগ্যই আমাৰ জীৱন, জীৱিকা, পৰিয়াল, পৰিজন, সুখ, সম্প্ৰীতি, সন্তুষ্টি, শান্তি, সমৃদ্ধি সকলোখিনি নিৰ্ধাৰণ কৰে আমি নিজে আৰ্জন কৰি লোৱা ভাগ্য। ইয়াৰ পৰৱৰ্তী খণ্ডত আমি আমাৰ ভাগ্য নিজে কেনেকৈ সৃষ্টি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হ'ব, অৰ্থাৎ আৰ্জিত ভাগ্যৰ ওপৰত আলোচনা হ'ব। ভাল লাগিলে চাই থাকিব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক আৰু নিজকে সৌভাগ্যশালী বুলি ভাবক।